মাঝে পাণ্ডব গহন হইয়া রে নবে কথা অতুল সকলে থাকে আরো অর্চ হব মহারাজ মোর দূরদৃষ্টার কথা যাবে সকলে জগৎ বিজেতা পরশুরামার শিষ্য গুরু দুর্ণ আরো পিতাব ভীষ্ম দেবেও পাণ্ডব কুল জয় করিব নোৱাৰি নিজৰ প্ৰাণে কৰিছে বৰণ মই বৰ আশাবাদী আছিলো যে ভীষ্ম দুৰ্ণৰ হাতত পাণ্ডৱে পৰাজয় স্বীকাৰ কৰিব কিন্তু হৈছে কি কৌৰৱ পৰাজয় আৰু কওকচোন কোন বীৰৰ সেনাপতিত্বত কৌৰৱে জয় লাভ কৰিব পাৰিব তাৰে এক সৎ পৰামৰ্শ আলোচনা কৰক ইমান চিন্তা কিয় কৰিব লাগে কৰ্ণ আছে শৈল্য আছে গুৰুপুত্ৰ সহস্ৰমা আছে আৰুতো ময়ো আছো ভাগিন এই সকলৰ মাজত যিকোনো এজনক সেনাপতি পাতিলে যুদ্ধ দপাই চলি থাকিব যুদ্ধ দপাই মোৰ মনেৰেও কৰ্ণক সেনাপতি পাতি যুদ্ধ পৰিচালনা কৰা হওক ভীষ্ম দুৰ্ণই আমাৰ পক্ষে যুদ্ধ কৰিছিল যদিও পাণ্ডৱৰ প্ৰতি স্নেহ ৰক্ষা কৰিহে যুদ্ধ কৰিছিল কৰ্ণ সেনাপতি হলে পাণ্ডৱৰ পৰাজয় অনিবাৰ্য কৰ্ণকে সেনাপতি বৰণ কৰা হওক কি কয় গুৰুপুত্ৰ
হাতৰ তলুৱাৰ কিয় বৰণ কৰে তাক অন্তরে এই সিদ্ধান্তই গ্রহণ করা হোক কর্ণমূল পরম বান্ধব শ্রীকাম অসত্য গুণ আরো পিতাম ভীষ্ময় করে বদলা দিলে এই কাম তুমি করিব লাগিব করি মোর শ্রোতার কোনো বিকল্প নাই অহেতুক চিন্তনে মন ভারাক্রান্ত নকরিব পিতামহ ভীষ্ম আর গুরু দ্রোণ সত্যর বীরত্বর প্রতি মোর তিন মানুষ সন্দেহ এই দুইজন বীরর প্রতি শ্রদ্ধা রাখিও আমি কিন্তু তা অপ্রিয় হত্য স্বীকার করিবই না। অপ্রিয় হত্য অপ্রিয় হত্য বয়সে দুই যুদ্ধর গতি মন্থর করেছিল তারপরে তেওঁলোক দুইজনে পাণ্ডৱৰ প্ৰতি স্নেহ ৰাখি হে যুদ্ধ কৰিছিল কিন্তু কাইলৈ তৰুণ যুদ্ধৰ প্ৰতিদ্বন্দ্বী হ'ব তৰুণ বিগত দিনৰ যুদ্ধত পাণ্ডৱে কৌৰৱ সেনাপতিৰ মন্থৰতাৰ যি সুযোগ লৈছিল কালিলৈ তাৰ পৰা তেওঁলোক বঞ্চিত হ'ব ধুমুহাৰ গতিৰে যুদ্ধ কৰিব আমার যুব শক্তির প্রচন্ড আক্রমণত পাণ্ডব পরাজয় নিশ্চিন্ত জানিবা তুমি তুমি পারিবা সখা তুমি পারিবা তোমার বীরত্ব আর সামর্থ্যর ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে মোৰ কিন্তু অলপ বিশ্বাস নাই ভাগিন বিশ্বাস মোৰ অলপ নাই সন্দেহ আছে সন্দেহ কৰিছা তুমি সখাৰ ওপৰত সন্দেহ মোৰ চিৰ লগৰী অভিজ্ঞতাই শিকাইছে মোক সন্দেহ কৰিবলৈ প্ৰত্যেক মুহূৰ্ততে শিকাইছে মোক অভিজ্ঞতাই সন্দেহ কৰিবলৈ সন্দেহৰ উৎস তোমাৰ চৰিত্ৰ তোমাৰ চৰিত্ৰ ইংগিত কৰি ব্যংগ নকৰিবা মোৰ জ্ঞান মোৰ বিশ্বাস মোৰ আবেগেৰে তেল কৈ কৈছো মোৰ চৰিত্ৰ অহংকাৰ সামান্যতম শেখাও পৰিৱৰ্তন নাই মোৰ চৰিত্ৰত তথাপিতো মই কৈছো সন্দেহ আছে মোৰ সন্দেহ আছে সহস্ৰ সৰল ঘাত মই সহ্য কৰিব পাৰো এখন গদাৰ ঘাত মই সহ্য কৰিব পাৰো কিন্তু বাক্যৰ আঘাত কৰণৈ কদাপিতো সহ্য কৰিব নোৱাৰে এবার যদি উচ্চারণ করো এনে নিষ্পাক্যর কর্ণই নকরিব বিচার সপক্ষ বিপক্ষর কর্ণই নকরিন বিচার জ্যেষ্ঠ শান্ত হওয়া সংযমৰ প্ৰভাৱে ক্ৰোধৰ বশৱৰ্তী হৈ হঠাৎ উদ্ধৱ হৈ পৰিৱেশৰ কথা পাহৰি যোৱা তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে এই কথা কালিলৈ সত্য প্ৰমাণ কৰিবলৈ তুমি এক সুযোগ পাইছা আৰু কথা
সেই সুযোগের কথা ভাবি তবে বিশ্রাম লোৱাটোৱে ভাল হ'ব। বিশ্ৰাম কৰাকৈ জ্ঞানীজনে কৈ বোধে নিজৰ শৰীৰ আৰু মনহে বিয়া কৰে। সখা মন্ত্রের সফল যদি হয় সমাপন জামাই খন্তেকে বেশ্যামর যোৱা সখা অধিক মন্ত্ৰৰ নাই প্ৰয়োজন। মই মোৰ মন্তব্যৰ সমৰ্থনত প্ৰশ্ন কৰিব খোজো অংগৰাজক এটি মই প্ৰশ্ন কৰিব খোজো। চল চল অ' বাৰবাৰ তুমি নকৰিবা অট্টহাস্য। পৰীক্ষা কথা ৰহস্যৰে কি হিত সাধন কৰিব খুজিছা কৌৰৱ পক্ষৰ? ভাবিন হিত সাধনৰ উদ্দেশ্যেৰে পাণ্ডৱক মই শতবাৰ কৰিছিলো লাঞ্ছনা। হিত সাধনৰ উদ্দেশ্যেৰে এই কুৰুক্ষেত্ৰৰ ৰণৰ মই কৰিলো সূচনা। হিত সাধনৰ উদ্দেশ্যেৰে এটি প্ৰশ্ন কৰিব খোজো অংগৰাজক এটি মই প্ৰশ্ন কৰিব খোজো। বাহু বলে বুদ্ধি বলে এই অংগৰাজ যিমানেই প্ৰখ্যাত তাতকৈ দুগুণ প্ৰখ্যাত তেওঁ তাহান্তিৰ বুলিহে। এই কথা সৰ্বজন বিদিত। কালিলৈ ৰণত যদি কোনোবাই তেওঁক খোজে প্ৰাণ ভিক্ষাদান, কালিলৈ ৰণত যদি কোনোবাই খোজে যদি বন্দিত্বৰ মুক্তি, তেতিয়া কি কৰিব কৌৰৱ সেনাপতিয়ে তেতিয়া কি কৰিব? ক্ষুধাতুৰ ব্ৰাহ্মণৰ অভিপ্ৰায় বুলি জানিও নিজ পুত্ৰ বিষকেতক হাঁহি নিজ হাতেৰে ডিঙি কটাৰ দৰে চাতুৰি ব্ৰাহ্মণৰ চাতুৰি বুলি জানিও নিজৰ কবচ কুণ্ডল দান দিয়াৰ দৰে ৰাতি লভিবনে তেওঁ এই জগতত পাৰিবনে? পাৰিবনে বিসৰ্জন দিব ৰণক্ষেত্ৰত দয়া মায়া ক্ষমা দয়া মায়া তেওঁ পাৰিবনে ৰণক্ষেত্ৰত দিব বিসৰ্জন? উত্তৰ দিয়া সখা। মাতুলাৰ প্ৰশ্ন উত্তৰ নিদি তুমি নিমাত কিয়? উত্তৰ দিয়া সখা, উত্তৰ দিয়া সখা, উত্তৰ দিয়া। তুমি নিশ্চিন্তে থাকা সখা। তোমার স্বার্থর পরিপন্থী কোনো কামে মই কৰিব নোখোজো। আইন যুদ্ধত পাণ্ডৱক পৰাস্ত কৰি ভাৰতৰ এক শক্তি সম্ৰাট ৰূপে তোমাক মই প্ৰতিষ্ঠা কৰিম। মোৰ বুদ্ধি মোৰ সাহস সমস্ত উজাৰি যুদ্ধ কৰিম। তোমার এই প্রতিশ্রুতি মই অতি সন্তুষ্ট। যদিহে সন্তুষ্টি লৈছে মোৰ প্ৰতিশ্ৰুতি দানতে দিয়া সখা মোক স্নেহালিংগন। তোমাৰ প্ৰতিশ্ৰুতি মই সন্তুষ্ট লাভ কৰিছো সখা। বিশ্ৰামৰ হেতু ভাল
বাতল সন্দেহৰ ৰহণ লগাই হঠাৎ তুমি এনে প্ৰশ্ন কিয় অপ্ৰস্তুত কৰিলা? কালিলৈ ৰণত যদি মোৰ কথা শুনি কৰ্ণই কালান্তকে মূৰ্তি ধৰে বাবা তেতিয়া লাভ নহ'ব জানো এই কৌৰৱ পক্ষৰ জানো তেতিয়া নহ'ব দুগুণ লাভ। পৃথিৱী হৃদয় ৰক্তাক্ত হোৱাজনেহে পৃথিৱী ৰক্তাক্ত কৰিব পাৰে। শৰীৰত মনত চূড়ান্ত ক্ৰোধ থাকিলে মানুহ লিপ্তই হ'ব পাৰে। সেয়েহে এই কৌৰৱ সেনাপতিক সামান্য ঠোচ এটা মাৰি অধিক ক্ৰোধান্বিত কৰি মই মোৰ কাৰ্যহে সমাপন কৰিলোঁ। বাতুল পুনৰ তোমাৰ বাক্যত যে চাতুৰ্যৰে প্ৰমাণ কৰিলা।